নমস্কাৰ, পুনৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চিত্ৰত দেখাইছোঁ নৰ্থ ইষ্টত থকা এটা টয়লেট। এই টয়লেটটো নৰ্থ ইষ্টত এজ এ বাস্তু প্লেনিং হিচাপে থাকিবলৈ নালাগে বা নৰ্থ ইষ্টত টয়লেট দিয়া নহয়। কিন্তু কি হয়, যদিহে আমাৰ কোনোফালে একো এডজাষ্ট কৰিব পৰা নাযায়, তেতিয়া নৰ্থ ইষ্টতো কেতিয়াবা টয়লেট দিব লগা হয়। আৰু এই ক্ষেত্ৰত এটা কথা যে নৰ্থ ইষ্টৰ টয়লেট থাকিলেই কেঞ্চাৰ বেমাৰ হ'ব, সেইবুলিও কোৱা হয়। কিন্তু এইটোও নহয় যে নৰ্থ ইষ্টত টয়লেট থাকিলে কেঞ্চাৰ হ'বই। তাৰ নিগেটিভ এনাৰ্জিবিলাক আমি যদি ৰোধ কৰিব পাৰোঁ, আমি যদি ৰেমেডি কৰিব পাৰোঁ, তেতিয়া আমি তেনেকুৱা ধৰণৰ যিকোনো বেমাৰৰ পৰাও আমি নৰ্থ ইষ্টৰ টয়লেট থাকিলেও আমি হাত সাৰি থাকিব পাৰোঁ। গতিকে সেই টয়লেট যে ভাঙিবই লাগিব নৰ্থ ইষ্টত থকা তেনেধৰণৰ কোনো কথা নাই। গতিকে আমি ৰেমেডি কৰি পেলাই আমি নৰ্থ ইষ্টৰ টয়লেটটো আমি 100% আমি বাস্তুসন্মত কৰিব পাৰোঁ। গতিকে সকলোকে মই এইটো অনুৰোধ জনাইছোঁ যে কেৱল নৰ্থ ইষ্টত টয়লেট থাকিলেই যে ভয় খাব নালাগে যে কেঞ্চাৰ বেমাৰ হ'বই, কাৰণ ৰেমেডি আছে। ৰেমেডি কৰি পেলাই তেনেকুৱা ধৰণৰ নিগেটিভ কোণাটো বা নিগেটিভ জ'নটো আমি ঠিক কৰি পেলাওঁ। গতিকে এই টয়লেটটো নৰ্থ ইষ্টৰ টয়লেট থাকিলেও কোনো ধৰণৰ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। ধন্যবাদ।